নমস্কাৰ, মই ডক্টৰ পংকজ গোস্বামী। আজি কেটেৰেক্ট বা চকুত ছানি পৰা ৰোগ সম্পৰ্কে কিছু কথা ক'ব ওলাইছোঁ। আমাৰ চকুৰ যেতিয়া লাইট পৰে তেতিয়া কৰ্নিয়াৰ মাজেৰে গৈ লেন্সৰ মাজেৰে গৈ যেতিয়া ৰেটিনাত পৰে তেতিয়া আমি দেখা পাওঁ। এতিয়া এই লেন্সখন নৰ্মেলি ক্ৰিষ্টেলাইন হৈ থাকে। ইফালেদি লাইট পৰিলে আমি এই লাইটটো পাৰ হৈ গৈ ৰেটিনাত পৰে। এতিয়া বয়স হোৱাৰ লগে লগে বা আন যিকোনো কাৰণত ইয়াত যদি আমাৰ লেন্সখন লাহে লাহে স্বচ্ছৰ পৰা যদি অস্বচ্ছ হয় তেতিয়াহ'লে তাক আমি কেটেৰেক্ট পৰা বুলি কওঁ, আৰু তেতিয়া মানুহজনে ভালকৈ দেখা নাপায়। এই কেটেৰেক্ট হোৱাৰ লক্ষণ কি কি? প্ৰথমতে হৈছে মানুহজনে দূৰৰ বস্তু ভালকৈ নেদেখা হয়, আৰু যেতিয়া বেছি দিন হৈ থাকে তেতিয়া লাহে লাহে ওচৰৰ বস্তুবিলাকো কম দেখে। দ্বিতীয় হৈছে তেওঁৰ বস্তুটোৰ ব্ৰাইটনেছ কম দেখা পায়। তাৰোপৰি তেওঁৰ কালাৰো ভালকৈ দেখা নাপায়। ধৰক বস্তুটোৰ কালাৰ যিমান উজ্জ্বল দেখাব লাগে সিমান উজ্জ্বল দেখা নাপায়, আৰু কেতিয়াবা বস্তুটো ডাবল দেখা পাব পাৰে। ইয়াৰ বাহিৰে কেতিয়াবা ধৰক বস্তুটোৰ আকৃতিটো ভালকৈ অনুমান কৰিব নোৱাৰিব পাৰে। কেটেৰেক্ট এইসমূহ লক্ষণ থাকিলে আমি এজন চকু চিকিৎসকৰ ওচৰত আহিব লাগে আৰু চকুত কি হৈছে দেখাব লাগে। এতিয়া চকু চিকিৎসকে ভালকৈ চাই আমি গম পাওঁ যে ভিতৰত কেটেৰেক্ট হৈছে। কেটেৰেক্ট হ'লে আমি কি ট্ৰিটমেণ্ট কৰিব লাগে? কেটেৰেক্ট হ'লে আমি প্ৰধানত কেটেৰেক্ট চাৰ্জাৰী কৰিব লাগে। কেটেৰেক্ট চাৰ্জাৰীত আমাৰ কি হয়, কেটেৰেক্ট গুচাই এখন আৰ্টিফিচিয়েল লেন্স আমি লগাওঁ। এই আৰ্টিফিচিয়েল লেন্সখনৰ পাৱাৰ দিয়াৰ ফলত মানুহজনে আগৰ নিচিনা দেখা পায়। এতিয়া এই আজিকালি কেটেৰেক্ট চাৰ্জাৰী প্ৰধানত ফেক' ইমালচিফিকেশ্যন টেকনিকৰে কৰা হয়। এইটো এটা মেচিন দি কৰা অপাৰেশ্যন। ইয়াত কি হয়, যিটো নিউক্লিয়াছ থাকে এই নিউক্লিয়াছটো আমি কেটেৰেক্ট ভিতৰৰ পৰা আমি ইমালচিফাই কৰি লিকুইডিফাই কৰি আমি ভিতৰলৈ এবজৰ্ব কৰি আনো, আৰু তাৰ ঠাইত এখন আৰ্টিফিচিয়েল লেন্স আমি লগাই দিওঁ, আৰু এই লেন্সখনেৰে গোটেই জীৱন মানুহজনে দেখা পাই থাকে। অপাৰেশ্যনৰ আগত আমাৰ কিছুমান দৰৱ দিয়া হয়, আৰু অপাৰেশ্যনৰ পিছতো আমি কিছুমান দৰৱ মানুহজনক দিয়া হয়। এই দৰৱখিনি তেওঁ এমাহ পৰ্যন্ত লগাব লাগে, আৰু দৰৱখিনি দিয়াৰ পিছত চকুটো সম্পূৰ্ণ সুস্থ হৈ উঠে আৰু মানুহজনে আগৰ নিচিনাকৈ দেখা পাওঁ। এতিয়া কেটেৰেক্ট চাৰ্জাৰী কি ধৰণৰ হ'ব পাৰে? আগতে কেটেৰেক্ট চাৰ্জাৰী যি কৰিছিলে সেইটো আছিলে ইণ্ট্ৰা কেপচুলাৰ কেটেৰেক্ট এক্সট্ৰেকশ্যন, য'ত আমি কেটেৰেক্টটো পূৰা কমপ্লিটলি ৰিমুভ কৰি দিছিল, তাৰ ঠাইত লেন্স লগোৱা নাছিল, আৰু সেইকাৰণে এখন ডাঠ চশমা পিন্ধিব লাগিছিল। তাৰপিছত আহিল এক্সট্ৰা কেপচুলাৰ কেটেৰেক্ট এক্সট্ৰেকশ্যন। এই এক্সট্ৰা কেপচুলাৰ কেটেৰেক্ট এক্সট্ৰেকশ্যনত কি হয়, কেটেৰেক্টটো আমি গুচোৱাৰ পিছত এখন লেন্স লগোৱা হয়, আৰু কিন্তু সেইটো ইনচিশ্যনটোৰ চাইজটো ডাঙৰ কাৰণে তাত কেইটামান চিলাই দিব লাগে। তাৰপিছত আহিল স্মল ইনচিশ্যন কেটেৰেক্ট চাৰ্জাৰী। তাত আমি কি হয়, ইনচিশ্যন চাইজটো আপোনাৰ কমাই আনি পেলাই 4 to 5 মিলিমিটাৰ কৰা হ'ল, আৰু তাত চিলাই দিব নালাগে, আৰু তাতো এখন লেন্স লগোৱা হয়। ফেক' ইমালচিফিকেশ্যন পদ্ধতিত ইনচিশ্যন চাইজটো 2.2 মিলিমিটাৰ কৰা হ'ল, আৰু তাত আমি মেচিন দি অপাৰেশ্যন কৰোঁ, আৰু তাৰ লেন্সখন লগোৱা হয়।